গুড মৰ্ণিং ষ্টুডেণ্ট। আজি আমি ৰাসায়নিক গতিবিজ্ঞান চেপ্টাৰটোৰ বিক্ৰিয়াক প্ৰভাৱান্বিত কৰা কাৰকসমূহ এই বিষয়ে আলোচনা কৰিম। এটা ৰাসায়নিক বিক্ৰিয়াক বা কেমিকেল ইকুৱেশ্যন এটাক প্ৰভাৱান্বিত কৰা কাৰকসমূহ হৈছে আমাৰ গাঢ়তা। যদি বিক্ৰিয়কসমূহ গেছীয় হয় তেতিয়া আমাৰ চাপ হ'ব, উষ্ণতা আৰু অনুঘটক। আমাৰ গাঢ়তা যদি বিক্ৰিয়কসমূহ আমাৰ গেছীয় হয় তেতিয়াহ'লে চাপ, গাঢ়তা বা চাপ, উষ্ণতা আৰু অনুঘটক এইবিলাক কাৰকৰ ফলত আমাৰ কি হয়, এটা ৰাসায়নিক বিক্ৰিয়া প্ৰভাৱান্বিত হয়। তেনে বিক্ৰিয়া এটা খৰকৈ বা লেহেম গতিত হোৱাৰ এইকেইটা হৈছে কাৰক। এতিয়া গাঢ়তাৰ প্ৰভাৱৰ বিষয়ে আমি আলোচনা কৰোঁ। স্থিৰ উষ্ণতাত ৰাসায়নিক বিক্ৰিয়া এটাৰ গতিবেগ বিক্ৰিয়াটোত অংশগ্ৰহণ কৰা বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া বিক্ৰিয়কৰ গাঢ়তা সাপেক্ষে লিখা বিক্ৰিয়াৰ গতিবেগ প্ৰকাশ কৰা বা বিক্ৰিয়াৰ গতিবেগক প্ৰকাশ কৰিবলৈ যিটো ৰাশি ব্যৱহাৰ কৰা হয় সেই ৰাশিটোক কি বোলা হয়, গতি সূত্ৰ। ইয়াৰ বিক্ৰিয়াৰ গতি সমীকৰণ বা গতিৰ প্ৰকাশ ৰাশি বুলি কোৱা হয়। ৰেট ল', ৰেট ইকুৱেশ্যন বা ৰেট এক্সপ্ৰেশ্যন বুলি কোৱা হয়। এতিয়া আমাৰ গতি প্ৰকাশ ৰাশি আৰু ধ্ৰুৱক। গতি ধ্ৰুৱক। গতি প্ৰকাশ ৰাশি আৰু গতি ধ্ৰুৱক। আমাৰ গতি প্ৰকাশ ৰাশি কি হ'ব বা গতি ধ্ৰুৱক কি হ'ব এই বিষয়ে আমি আলোচনা কৰিম। ধৰা হ'ল আমাৰ এটা ৰাসায়নিক বিক্ৰিয়া AA plus BB converted to CC plus DB। ইয়াত কেপিটেল আৰু কেপিটেল বি হৈছে আমাৰ ৰিয়েক্টেণ্ট বিক্ৰিয়ক আৰু চি আৰু কেপিটেল চি আৰু কেপিটেল ডি হৈছে বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট। ইয়াত স্মল এ, স্মল বি, স্মল চি, স্মল ডি এইবিলাক হৈছে আমাৰ ষ্টয়কিঅমেট্ৰিয় সহগ। ইয়াত বিক্ৰিয়কৰ ষ্টয়কিঅমেট্ৰিয় সহগ হৈছে এ আৰু বি। এতিয়া আমাৰ ইয়াত বিক্ৰিয়াৰ গতিবেগ বিক্ৰিয়কৰ গাঢ়তা সাপেক্ষে আমি প্ৰকাশ কৰিব পাৰোঁ। গতিবে বিক্ৰিয়াৰ গতিবেগ is proportional to square bracket of ax by। ইয়াত স্কুৱেৰ ব্ৰেকেট অফ এ বিক্ৰিয়ক পদাৰ্থৰ গাঢ়তা আৰু স্কুৱেৰ ব্ৰেকেট অফ বি বিক্ৰিয়ক পদাৰ্থৰ গাঢ়তা সূচাইছে। গতিবেগ ইজ প্ৰপৰ্চনেল টু ax by। এৰ ঘাত হৈছে বি আৰু বিৰ ঘাত হৈছে এক্স আৰু বিৰ ঘাত হৈছে ৱাই। এতিয়া ইয়াত এক্স ৱাই এ আৰু বিৰ ঘাত ক্ৰমে এ আৰু বিৰ ষ্টয়কিঅমেট্ৰিয় সহগ ক্ৰমে এ আৰু বিৰ সমান হ'বও পাৰে বা নহ'বও পাৰে, এইটো কোনো এটা চৰ্ত নহয়। এতিয়া আমাৰ যদি আমাৰ এনেকৈ সমান চিন্তা হয়, প্ৰপৰ্চনেল চিনটো আমি সমান চিহ্নৰ সহায়ত আঁতৰাওঁ যে গতিবেগ ইকুৱেল টু কে এ এক্স বি ৱাই। ইয়াত কেক কি বুলি কোৱা হয়, গতি ধ্ৰুৱক, ৰেট কনষ্টেণ্ট। ইয়াত কেক ৰেট কনষ্টেণ্ট বুলি কোৱা হয়। আকৌ মাইনাছ ডি আৰ মান হৈছে ৰিয়েক্টেণ্ট বাই ডি টি ইজ ইকুৱেল টু কে এ এক্স প্লাছ বি ৱাই। এতিয়া আমাৰ এই সমীকৰণটোক মাইনাছ জি আৰ বাই ডি টি ইজ ইকুৱেল টু কে এ এক্স বি ৱাই, এই যিটো সমীকৰণ এইটো সমীকৰণটোক কোৱা হয় গতিৰ অৱকলজ সমীকৰণ।
আৰু এইটো হৈছে আমাৰ গতিসূত্ৰ বা গতি প্ৰকাশ ৰাশি গতিবেগৰ গতিবেগ ইকুৱেল টু k ax by এইটো হৈছে গতিসূত্ৰ বা গতিৰ প্ৰকাশ ৰাশি আৰু মাইনাছ dr/dt ইকুৱেল টু k a to the power x b to the power y এইটো হৈছে আমাৰ বিক্ৰিয়াৰ গতিবেগৰ অৱকলজ সমীকৰণ এতিয়া আমাৰ xy মই আগতে ক'লো যে xy ৰ মানটো আমাৰ a b ৰ মানৰ সমান হ'ব পাৰে স্মল a স্মল b ৰ মানৰ সমান হ'বও পাৰে বা নহ'বও পাৰে এইটো কোনো এটা চৰ্ত নহয় এতিয়া আমাৰ বিক্ৰিয়াৰ ক্ৰম কি হোৱাট ইজ দ্য অৰ্ডাৰ অফ এ ৰিয়েকশ্যন বিক্ৰিয়াৰ ক্ৰম বুলি ক'লে আমাৰ ধৰা হ'ল আমাৰ এটা ৰাসায়নিক বিক্ৰিয়া AA BB CC plus DD এই বিক্ৰিয়াটোৰ কাৰণে আমাৰ গতিবেগ পাইছিলোঁ গতিবেগ ইকুৱেল টু k a to the power x b to the power y ইয়াত x হৈছে a সাপেক্ষে বিক্ৰিয়াৰ ক্ৰম আৰু y হৈছে b সাপেক্ষে বিক্ৰিয়াৰ ক্ৰম এতিয়া a ৰ পাৱাৰ x আৰু b ৰ পাৱাৰ y x plus y equal to n বিক্ৰিয়াৰ ক্ৰম বা অৰ্ডাৰ বুলি কোৱা হয় x plus y বিক্ৰিয়াটোৰ ক্ৰম টোটাল বিক্ৰিয়াটোৰ মুঠ ক্ৰম হৈছে x plus y equal to n x হৈছে a সাপেক্ষে বিক্ৰিয়াটোৰ ক্ৰম আৰু y হৈছে b সাপেক্ষে বিক্ৰিয়াটোৰ ক্ৰম এতিয়া বিক্ৰিয়া এটাৰ ক্ৰম বা অৰ্ডাৰ 0 1 2 3 ইত্যাদি হ'ব পাৰে বা ভগ্নাংশও হ'ব পাৰে বিক্ৰিয়াৰ ক্ৰম যদি 0 হয় বিক্ৰিয়া এটাৰ ক্ৰম যদি 0 হয় তেতিয়া আমি বুজিব লাগিব যে বিক্ৰিয়াটোৰ গতিবেগ বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ নকৰে যদি বিক্ৰিয়াটোৰ ক্ৰম 0 হয় হ'ব পাৰে তেতিয়াহ'লে বিক্ৰিয়াটোৰ গতিবেগ কাৰ ওপৰত নিৰ্ভৰ নকৰে বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ নকৰে এতিয়া আমি বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ একক আমি বিক্ৰিয়াৰ গতিবেগৰ একক পালোঁ আগতে আগৰ মই ভিডিঅ'টোত কৈছোঁ বিক্ৰিয়াৰ গতিবেগৰ একক কেনেকৈ উলিওৱা হয় এতিয়া বিক্ৰিয়াৰ গতি ধ্ৰুৱক ৰেট কনষ্টেণ্ট কেৰ একক কেনেকৈ উলিয়াব লাগে বা কেনেকৈ উলিয়াব পাৰিম বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ একক ইউনিট অফ ৰেট কনষ্টেণ্ট গতি ধ্ৰুৱকৰ একক গতি ধ্ৰুৱকৰ একক ইউনিট অফ ৰেট কনষ্টেণ্ট আমাৰ আগত এটা বিক্ৰিয়া লিখি আছোঁ আমি বাৰে বাৰে AA plus BB converted to CC plus D এই বিক্ৰিয়াটোৰ কাৰণে আমাৰ গতিবেগ হ'ব গতিবেগ equal to k a to the power x b to the power y ধৰা হ'ল আমাৰ x a সাপেক্ষে বিক্ৰিয়াটোৰ ক্ৰম আৰু y হৈছে b সাপেক্ষে বিক্ৰিয়াটোৰ ক্ৰম এতিয়া আমাৰ x plus y equal to n মুঠ ক্ৰম বা বিক্ৰিয়াটোৰ গতিবেগ k equal to গতিবেগ divided by a to the power x b to the power y আমি আগতে বিক্ৰিয়া গতিবেগৰ একক আমি পাইছোঁ বিক্ৰিয়াৰ গতিবেগৰ সূত্ৰ মানে গাঢ়তা বাই সময় বিক্ৰিয়া গতিবেগ ইকুৱেল টু গাঢ়তা বাই সময় গাঢ়তা বাই সময় ইনটু 1 বাই আমি এইটো লিখিব পাৰোঁ গাঢ়তা টু দি পাৱাৰ n গাঢ়তা টু দি পাৱাৰ n গাঢ়তা বাই সময় ইনটু 1 বাই
a to the power x, b to the power x লিখিব পাৰোঁ 1/11 to the power n। এতিয়া আমাৰ k equal to 11 by সময় into 1/11 to the power n এইটো পালো। এতিয়া আমাৰ 11টাৰ একক মোল পাৰ লিটাৰ আৰু সময় একক যদি সেকেন্ড হয়, 11টা কনসেন্ট্রেশনৰ একক মোল পাৰ লিটাৰ আৰু 11টাৰ একক আমাৰ কিমান মোল পাৰ লিটাৰ আৰু সময় একক আমাৰ সেকেন্ড হয়, তেতিয়াহ'লে শূন্য ক্ৰমৰ বিক্ৰিয়াৰ বাবে আমাৰ কেৰ একক কিমান হ'ব? শূন্য ক্ৰমৰ বিক্ৰিয়া যদি n = 0, শূন্য ক্ৰমৰ বিক্ৰিয়াৰ বাবে আমাৰ 11টা to the power 0 = 1, গতিকে এইটো 1 হ'ব, বাই 11টা বাই সময় হ'ব, গতিকে মোল পাৰ লিটাৰ পাৰ সেকেন্ড। শূন্য ক্ৰমৰ বিক্ৰিয়াৰ বাবে আমাৰ গতি ধ্ৰুৱকৰ একক হ'ব মোল পাৰ লিটাৰ পাৰ সেকেন্ড। আমাৰ যদি বিক্ৰিয়াটোৰ আমাৰ প্ৰথম ক্ৰমৰ হয়, প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে n = 1, প্ৰথম ক্ৰম মানে অৰ্ডাৰ = 1, n = 1 হ'লে এইটো আমাৰ 11টা to the power 1 = 11টা হ'ব, 11টা কেনসেল, 1 বাই সময়, গতিকে আমাৰ কিমান হ'ব 1 বাই টাইম ইনভাৰ্স, 1 বাই টাইম ইনভাৰ্স, গতিকে আমাৰ কিমান হ'ব সেকেন্ড ইনভাৰ্স। যদি সময় একক সেকেন্ড হয় তেতিয়াহ'লে আমাৰ কি হ'ব সেকেন্ড ইনভাৰ্স। আকৌ আমাৰ যদি সেকেন্ড অৰ্ডাৰ ৰিয়েকশন হয়, n = 2, সেকেন্ড অৰ্ডাৰ ৰিয়েকশন দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া n = 2 হয়, তেতিয়া আমাৰ 11টা to the power 2, 11টা divided by 11টা to the power 2 = 1/11, 1/11 = 1 by মোল পাৰ লিটাৰ ইনটু আমাৰ কিমান হ'ব সেকেন্ড ইনভাৰ্স, গতিকে আমাৰ এইটো হ'ব কিমান মোল ইনভাৰ্স লিটাৰ পাৰ সেকেন্ড, মোল ইনভাৰ্স পাৰ লিটাৰ পাৰ সেকেন্ড। গতিকে আমি পালো যে আমাৰ কেতিয়াবা আমাক পৰীক্ষাত কি কৰে যে এটা ৰাসায়নিক বিক্ৰিয়া তাৰ গতি ধ্ৰুৱৰ এককটো দিয়া থাকিব, ধৰা আমাৰ মোল ইনভাৰ্স লিটাৰ পাৰ সেকেন্ড, বিক্ৰিয়াটোৰ ক্ৰম লিখা কোন ক্ৰমৰ বিক্ৰিয়া, যেটো তোমালোকে লিখিব সেকেন্ড ক্ৰমৰ, দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া n = 2, বা এটা আমাক ৰাসায়নিক বিক্ৰিয়া দিয়া আছে যাৰ এটা মানো দিয়া আছে, মানবিলাকৰ কোনো প্ৰয়োজন নাই, তাৰ আমাক ইউনিটটি দিয়া আছে সেকেন্ড ইনভাৰ্স, তেতিয়া লিখিব পাৰে আমাৰ বিক্ৰিয়াটো কোন ক্ৰমৰ, প্ৰথম ক্ৰমৰ, বা এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে যাৰ ইউনিটটি দিয়া আছে আমাৰ মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স, বিক্ৰিয়াটো কোন ক্ৰমৰ, তেতিয়া আমি ক'ব লাগিব বিক্ৰিয়াটো শূন্য ক্ৰমৰ, জিৰ' অৰ্ডাৰ ৰিয়েকশন। এইখিনি হৈছে আমাৰ বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ আমাৰ একক, ইউনিট অফ ৰেট কনষ্টেণ্ট, গতি ধ্ৰুৱৰ একক। ইয়াৰ পিছত আমি ফাৰ্ষ্ট অৰ্ডাৰ ইকুৱেশ্যনৰ অনুকূলিত সমীকৰণ, ইণ্টিগ্ৰেশ্যন, ৰেট ইকুৱেশ্যন, জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন আৰু সেকেণ্ড অৰ্ডাৰ ৰিয়েকশ্যনৰ ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন এই বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।